নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 18 আগষ্ট অৰুণোদয় আঁচনি ধন লাভৰ পূৰ্বৰ সকলো নিয়ম সলনি নতুন নিয়মেৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ধনৰাশি যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আজি কৰক এইকেইটা কাম যিসকল হিতাধিকাৰী চৰকাৰী কৰৰ বাবে জিৰণি কৰিছে চৰকাৰী কৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি চৰকাৰী কৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব সকলোৱে বেংক একাউণ্টত দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰীয়ে 10,000 টকা সোমাই দিব কৃষকৰ বেংক একাউণ্টত আপুনি যদি কৃষক ভাল খবৰ ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে আত্মহত্যা প্ৰতিজন মহিলা বেংক একাউণ্টত 25 টকা সোমাব যদি আপুনি 10,000 টকা চেক পাইছিলে লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয়ৰ ধন লাভৰ পূৰ্বৰ সকলো নিয়ম সলনি হ'ল আপোনাৰ বেংক একাউণ্টত এই মাহৰ 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা পালেনে যদি আপুনি টকা পায় কি কৰিব পূৰ্বৰ সকলো নিয়ম সলনি হৈছে এতিয়াৰ পৰা চৰকাৰে নতুন নিয়মতে আপোনালোকৰ বেংক একাউণ্টত টকা প্ৰদান কৰি আছে এইকেইটা নিয়ম নাজানিলে আপোনাৰ একাউণ্টত টকা আপুনি নাপাব পাৰে নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি কি 5টা নীতি নিয়ম মানিব লাগিব অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে কৰিব লাগিব KYC যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক আপুনি KYC কেনেকৈ আপডেট কৰিব লগতে ক'ত গৈ KYC আপডেট কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়তে আপুনি অৰুণোদয় আঁচনিৰ বাবে কোনটো মোবাইল নম্বৰ দিছিলে যদি আপোনাৰ মোবাইল নম্বৰটো এক্টিভ নাই অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক নহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব যদি মোবাইল সলনি কৰে লগে লগে চৰকাৰক লাগিব তেতিয়াহে নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰি দি দিব অতি শীঘ্ৰে ব্লক বা পঞ্চায়ত বা টিচ অফিচত গৈ আপুনি তালিকাত আপোনাৰ মোবাইল নম্বৰটো অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব ৰাজ্যৰ প্ৰতিটো ব্লকত থাকিব অৰুণোদয় সহায়ক হয় এটা ভাল খবৰ আহি পৰিছে ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ আপোনালোকে ডাইৰেক্ট দিব পাৰিব অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ আপুনি পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে পৰিয়ালৰ লোকে এতিয়াৰ পৰা অৰুণোদয় আঁচনি পাই থাকিব হেল্পলাইন নম্বৰত জনাই দিলে সমাধান কৰি দি দিব বিষয়াসকলে নতুন নিয়মেৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক KYC কি আপডেট কৰিব লাগিব অৰুণোদয় আঁচনিৰ টকা যিটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে সেই একাউণ্টৰ লগতে আপুনি আধাৰ কাৰ্ড লগতে আপুনি লিংক কৰিব লাগিব DBT যদি আপুনি এইকেইটা লিংক কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক আৰু বেংকত গৈ KYC ফৰ্মটো লাভ কৰিব KYC ফৰ্মৰ লগতে কি নথিপত্ৰ জমা দিব লাগিব আধাৰ কাৰ্ড বেংক একাউণ্ট লগতে ভোটাৰ ID কাৰ্ড এইখিনি নথিপত্ৰ জমা দিলে হৈ যাব আপোনাৰ KYC আপডেট আৰু 24 ঘণ্টাৰ ভিতৰতে KYC আপডেট কৰিলে তাৰপিছতে আপোনাৰ বেংক একাউণ্টত টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যিসকল হিতাধিকাৰী 1 আগষ্টত টকা পোৱা এইকেইটা কাম কৰিলে পুনৰ অৰুণোদয় আঁচনিৰ টকা একাউণ্ট যোগে লাভ কৰিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ খেতি কৰিব বিচৰা শিক্ষিত যুৱক যুৱতীলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় আপুনি ভাবিছে নেকি খেতি কৰিব তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 1 লাখ টকা পৰ্যন্ত আপুনি যদি কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ কোনে এই সুবিধা লাভ কৰিব খেতি কৰিব বিচৰা শিক্ষিত যুৱকলৈ মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ শিক্ষিত যুৱকক কৃষি খণ্ডলৈ আহিব পাৰিলে কৃষি আধুনিকৰণ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষি খণ্ডত নিয়োজিত হোৱা শিক্ষিত যুৱকলৈ প্ৰদান কৰা হ'ব পুৰস্কাৰ 10,000 যুৱক কৃষকক প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা আৰু বঁটাত 1 লাখ টকাৰ লগতে প্ৰদান কৰা হ'ব আঁচনিৰ বিশেষ সুবিধা হয় যুৱকসকলৰ বাবে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত 10,000 শিক্ষিত যুৱক কৃষকলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ 2026 বৰ্ষতে 1,000 জনলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ খেতি কৰিব বিচৰা শিক্ষিত যুৱকলৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষিত যুৱকক কৃষি খণ্ডলৈ আনিব পাৰিলে কৃষিৰ আধুনিকৰণ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱকসকলক যিটো চিন্তাধাৰা কৰিছে আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকা সকলৰ বাবে বৃহৎ খবৰ আহি পৰিছে আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুত কৰি আছে নেকি যদি আপুনি প্ৰস্তুতি কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ 2026 বৰ্ষত অসমত প্ৰদান কৰা নহয় নতুন নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা এই বৰ্ষত কেৱল পদোন্নতিৰে ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে আৰু পদোন্নতি কৰিলেহে খালী হ'ব অসমত নতুন পদ 2027 বৰ্ষতে বৃহৎ পদ মুকলি কৰা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2027 বৰ্ষতে দিয়া হ'ব বৃহৎ সংখ্যক নিযুক্তি সংবাদমেলত ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থকা সকলৰ বাবে বৃহৎ খবৰ দিছে 2026 বৰ্ষত অসমত প্ৰদান কৰা নহয় নতুন নিযুক্তি তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অবৈধ কয়লা খননক লৈ আইনী সুৰক্ষা দিছে মুখ্যমন্ত্ৰীয়ে আদানী আম্বানী কাৰ্বি আংলঙত খনন চলাৰ সুবিধা প্ৰদানৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আদানী আম্বানীৰ বাবে ইকনমি চেঞ্চিটিভিটি জন সলনি কৰিব বিচাৰিছে হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰা হৈছে বা অভিযোগ উত্থাপিত কৰিছে কাৰ হাতত কাজিৰঙাৰ পৰিসৰ হ্ৰাস কৰিব বিচৰা হৈছে কাজিৰঙাৰ পৰিসৰ হ্ৰাস কৰিলেই বন্যপ্ৰাণীৰ স্থান হ্ৰাস পাব আৰু বানপানীৰ সময়ত কাজিৰঙাৰ জীৱ জন্তুৰ হাহাকাৰ হ'ব উজনিৰ প্ৰলয়কাৰী বানৰ পিছতো শিক্ষা লোৱা নাই হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে গৌৰৱ গগৈয়ে আচলতে গৌৰৱ গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব কাৰ্বি আংলঙৰ পাহাৰ আদানীক গতাব বিচাৰিছে চৰকাৰে কাজিৰঙাৰ পৰিসৰ হ্ৰাসৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কংগ্ৰেছৰ আৰু অবৈধ কয়লা খননৰ আইন সুৰক্ষাই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে যিকেইটা অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীলৈ আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু মিয়াই লোকপিয়লত ভাষা অসমীয়াই লিখক কোনেও যাতে ভুল নাযায় হয় এটা ডাঙৰ মন্তব্য কৰিছে শ্বেৰমান আলী আহমেদে সংখ্যালঘু মিয়ালৈ বিশেষ আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ আপোনালোকে এইকেইটা ভুল কেতিয়াও নকৰিব পূৰ্বপুৰুষৰ সিদ্ধান্তক সন্মান দিয়ক সকলোৱে বংশধৰ সকলে তেওঁলোকৰ সিদ্ধান্তক অৱমাননা কৰাটো উচিত নহ'ব আজান ফকীৰ চাহাবেও আদৰ্শ দেখুৱাই থৈ গৈছে আৰু দুই এটা গোষ্ঠীয়ে বিপৰীত ধৰ্ম কাম কৰি আছে আৰু আপোনালোকক কোনে ভুল নকৰিব আৰু আপোনালোকে এইকেইটা ভালদৰে মনত ৰাখিব আমি সৰুৰে পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আহিছোঁ আমি না বাংলা ভালকৈ শিকিছোঁ না ভালকৈ ক'ব পাৰোঁ আৰু সভা সমিতি অসমীয়াৰ ভাষাত বক্তব্য ৰাখিবলৈহে মই ভাল পাওঁ আৰু অসমীয়া আৰু বাংলা ভাষাৰ মূল সংস্কৃত গতিকে পাৰ্থক্য বেছি নাই মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে হয় আচলতে বিধায়ক শ্বেৰমান আলী আহমেদে যিকেইটা মন্তব্য কৰিছে কিমান যুক্তিসংগত আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দীৰ্ঘ বিৰতিৰ অন্তত সোনিয়া গান্ধীৰ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সোনিয়া গান্ধী ৰাহুল গান্ধীয়ে দেশৰ বিৰোধীৰ মিছন লৈছে বুলি বৃহৎ মন্তব্য কৰিছে জেনজিটৰ নামত আন্দোলন কৰিবলৈ উৎসাহ দিয়ে এই দুয়োগৰাকীয়ে দেশৰ পৰিস্থিতি বেয়া কৰিবলৈ সংকল্প লৈ আছে এই দুয়োগৰাকীয়ে ভাৰতত ভুলতো কংগ্ৰেছ আহিলে কি অৱস্থা হ'ব বুজাই দিলে সোনিয়া গান্ধীয়ে বন্দে মাতৰমত সোনিয়া গান্ধীৰ আচৰণক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এইসকলে সদায় দেশ বিৰোধী কাম কৰিছে সদায় ধৰ্ণা আন্দোলন কেৱল ইয়াই নহয় অৰাজকতাৰ পক্ষত থিয় হয় সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দীৰ্ঘ বিৰতিৰ অন্তত সোনিয়া গান্ধীক কটাক্ষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোনিয়া গান্ধী ৰাহুল গান্ধীয়ে দেশৰ বিৰোধৰ মিছন লৈছে জেনজিটৰ নামত আন্দোলন কৰিবলৈ উৎসাহ দিয়ে এই দুয়োগৰাকীয়ে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক লৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বহু বিবাহ কৰিলেই হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি আন এটা ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা কঠোৰ শাস্তিৰ সৈকৰি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বিভাগীয় তদন্তত দোষী সাব্যস্ত হ'লে লাভ কৰিব এই শাস্তি বৰণ পোষণৰ বাবে প্ৰথম পত্নীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব ধনৰাশি মৰকীয়া বানসহ দৰমহাৰ 20% ধন কৰা হ'ব প্ৰেৰণ প্ৰথম পত্নীৰ একাউণ্টলৈ সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহ কৰিলে হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বন্দে মাতৰম নামানে শুনোৱে কংগ্ৰেছে হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে বন্দে মাতৰম নুশুনে লগতে নামানে কংগ্ৰেছ সাংসদে আল্লাহৰ ওপৰত নহয় বন্দে মাতৰম কেৱল আল্লাহৰ উপাসনা কৰিম বন্দে মাতৰম নাগাওঁ বা নামানো বলপূৰ্বকভাৱে বন্দে মাতৰম আমাক গোৱাব নোৱাৰে দেশৰ সংবিধানে আমাক এই অধিকাৰ দিছে আল্লাহৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ বন্দে মাতৰমক সন্মান কৰিলেও বন্দে মাতৰম নাগাওঁ মোৰ ধৰ্মই মোক নিজৰ ধৰণে উপাসনা কৰাৰ অধিকাৰ দিছে কেৱল আল্লাহকে প্ৰাৰ্থনা কৰিম মই কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ বৃহৎ মন্তব্য হয় এটা ডাঙৰ খবৰ আহি পৰিছে ৰাষ্ট্ৰীয় সংগীতক বিজেপিয়ে অপমান কৰিছে আৰু বন্দে মাতৰমক লৈ ধৰ্মীয় মেৰুকৰণৰ চেষ্টা নেকি এনেকুৱাকৈ কংগ্ৰেছৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ মন্তব্য লৈ দেশজুৰি ডাঙৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে বন্দে মাতৰম নামানে নুশুনে কংগ্ৰেছ সাংসদে আচলতে কংগ্ৰেছ সাংসদে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব কিমান যুক্তিসংগত আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনলৈ আহিছে ভাবুকি দেশৰ চোৰাংচোৱা বিভাগ IB-য়ে বাৰে বাৰে দিছে সতৰ্কবাণী সকলো মুহূৰ্ততে মুখ্যমন্ত্ৰীয়ে কঢ়িয়াই ফুৰে জীৱনৰ প্ৰতি ভাবুকি প্ৰথমলৈ সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশীৰ্বাদ যাত্ৰা নকৰিবলৈ পৰামৰ্শ আহিছিল দিল্লীৰ পৰা বাতাহতে মুখ্যমন্ত্ৰীয়ে অংশ লৈছিল জন আশীৰ্বাদ যাত্ৰাত সকলো ধৰণৰ ভাবুকি নিৰাপত্তাৰ দিশত থকা সকলো চম্ভালি ল'ব আৰু ভাবুকি সন্দৰ্ভত আত্মবিশ্বাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনলৈ আহিছে ভাবুকি বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video